নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এটা বিশেষ নিৰ্দেশনা আহিছে। এইটোৱে সেইটো নিৰ্দেশনা আৰু এই নিৰ্দেশনাটোত আলোচনা কৰিব লগা কথাটোৰ বিষয়ে উল্লেখ কৰা আছে। বিষয়বস্তু হ'ল CCE কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন। বিদ্যালয়বিলাকত যেতিয়া ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰা হয় তেতিয়া মূল্যায়নৰ ব্যৱস্থা কৰা হয়। পুনৰবাৰ এটা বিশেষ নিৰ্দেশনা আহিছে যে বিদ্যালয়ৰ শ্ৰেণীকোঠাত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক CCE বিদ্যালয় কৰ্তৃপক্ষই কৰিব লাগিব। আৰু CCE মানে হৈছে আপোনালোকে হয়তো জানে যে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন। এতিয়া এই CCE কেনেকৈ বিদ্যালয়ত অনুষ্ঠিত কৰিব সেই সম্পৰ্কে ইতিমধ্যে উল্লেখ কৰা পত্ৰখনৰ আলমত আপোনালোকক কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিম। বিদ্যালয়ত কৰ্মৰত ছাৰ বাইদেউসকলে তেওঁলোকে পঢ়োৱা বিশেষ বিষয়টো বা সেই লেচনটোৰ ওপৰত ভিত্তি কৰি বিদ্যালয় পৰ্যায়ত CCE অনুষ্ঠিত কৰিব লাগিব। যেতিয়া এই কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন বিদ্যালয়ত অনুষ্ঠিত কৰা হ'ব তেতিয়া সকলো ধৰণৰ মূল্যায়ন বা যিকোনো ধৰণৰ পৰীক্ষাত এটা নম্বৰ নিৰ্ধাৰণ কৰা থাকে। আৰু এই CCE যেতিয়া বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰিব তেতিয়া ছাৰ বাইদেউসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলে 10 বা 15 নম্বৰৰ প্ৰশ্ন ধাৰ্য কৰিব লাগিব। বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে CCE যেতিয়া অৱতীৰ্ণ হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত সিহঁতে লাভ কৰা যি নম্বৰ সেই নম্বৰসমূহ বিদ্যালয় বা শিক্ষক শিক্ষয়িত্ৰীসকলে এখন ৰেজিষ্টাৰত সেই নম্বৰবিলাক লিপিবদ্ধ কৰি ৰাখিব লাগিব। এই বিশেষ কাৰ্য অনুষ্ঠিত কৰাৰ সময়ত বিদ্যালয় প্ৰধানসকলৰ কিন্তু বহুখিনি কৰণীয় থাকিব, অৰ্থাৎ তেওঁলোকে গুৰু দায়িত্ব পালন কৰিব লাগিব। প্ৰতি মাহৰ 25 তাৰিখে বিদ্যালয় প্ৰধানজনে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত মিলিত হৈ এই যি বিশেষ CCE অগ্ৰগতিৰ সম্পৰ্কে পৰ্যালোচনা কৰিব লাগিব। আৰু যেতিয়া পৰ্যালোচনা অব্যাহত থাকিব তেতিয়া প্ৰধান আহিলা হিচাপে আচলতে সেই যি মাৰ্কিঙৰ যিখন ৰেজিষ্টাৰ, যিখন বিষয়ভিত্তিক ৰেজিষ্টাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মেইনটেইন কৰিব নম্বৰবিলাক, সেই ৰেজিষ্টাৰখনক অনুসৰণ কৰি সেই পৰ্যালোচনা কৰিব লাগিব। ইয়াৰ উপৰিও বিদ্যালয়বিলাকত সততে PTM অৰ্থাৎ পেৰেণ্ট টিচাৰ মিটিংবিলাক অনুষ্ঠিত কৰা হয়। আৰু সেই PTMবিলাকতো এই CCE অগ্ৰগতিৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলৰ যিটো অগ্ৰগতি হ'ব সেই অগ্ৰগতিৰ সম্পৰ্কে অভিভাৱকসকলক বিদ্যালয় প্ৰধানৰ নেতৃত্বত বিদ্যালয় পৰ্যায়ত এখন সভা অনুষ্ঠিত কৰা হ'ব। শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত যিখন সভা অনুষ্ঠিত হ'ব লগতে PTM যি অনুষ্ঠিত হ'ব সেই অনুষ্ঠিত কৰা সভাবিলাকৰ যি মাইনোটছ সেই মাইনোটছ প্ৰস্তুত কৰিব লাগিব বিদ্যালয় প্ৰধানজনে। আৰু সেই PTMবিলাকতো CCE পৰ্যালোচনা কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বিদ্যালয় প্ৰধানজনে। বিদ্যালয়ত অনুষ্ঠিত কৰা সেই CCEত ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ নম্বৰ লাভ কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ যিটো স্তৰ, যিটো লাৰ্ণিং আউটকাম, শিকন ফলাফল কিমান উন্নীত হৈছে সেই সম্পৰ্কে PTMবিলাকত আলোচনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বিদ্যালয় প্ৰধানজনে। বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে এটা বিশেষ লেচন সম্পূৰ্ণ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলক লৈ এই CCE অনুষ্ঠিত কৰিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব নোৱাৰিব সেই ছাত্ৰ ছাত্ৰীসকলক ৰিমিডিয়েল টিচিং অৰ্থাৎ নিদানমূলক শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যেতিয়ালৈকে সিহঁতৰ যি শিকনৰ স্তৰ উন্নীত নহ'ব তেতিয়ালৈকে এই ৰিমিডিয়েলৰ যি কাৰ্য সেই কাৰ্য চলি থাকিব। এই ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ত নিজৰ যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰতি সপ্তাহত বিদ্যালয়ত যেতিয়া এই CCE অনুষ্ঠিত হ'ব সেই সম্পৰ্কত বিদ্যালয় প্ৰধানজনে মনিটৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু প্ৰতি মাহৰ 15 তাৰিখে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত এই CCEৰ অগ্ৰগতিৰ সম্পৰ্কত পৰ্যালোচনা কৰিব। আৰু এই ক্ষেত্ৰত কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলে যিখন নম্বৰৰ যিখন ৰেজিষ্টাৰ আচলতে মেইনটেইন কৰিব সেই ৰেজিষ্টাৰখনৰ ওপৰত ভিত্তি কৰি এই পৰ্যালোচনা কৰিব লাগিব। বিভাগীয় নিৰ্দেশনা অনুসৰি যি এই কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছে উদ্দেশ্য এটাই যে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ যি শিকনৰ যিটো স্তৰ আচলতে সেই স্তৰ উন্নীতকৰণ কৰা। বিদ্যালয়ত ছাৰ বাইদেউসকলে বহু কষ্ট কৰি ছাত্ৰ ছাত্ৰীক শিক্ষা দান কৰে আৰু ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰে। আৰু কেতিয়াবা এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় যে কোনো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আচলতে শিকনৰ যিটো স্তৰ সেই স্তৰ উন্নীতকৰণ নহয়, বা এটা বিশেষ লেচন বা এটা বিশেষ পাঠত থকা যিবিলাক অৰ্হতা সেই অৰ্হতাবিলাক আচলতে ছাত্ৰ ছাত্ৰীবিলাকে সঠিককৈ আয়ত্ত কৰিবলৈ অসুবিধা পায় বা আয়ত্ত কৰিব নোৱাৰে। আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে পাঠটোত থকা সকলো শিকন অৰ্হতাখিনি সঠিককৈ আহৰণ কৰিব পাৰে তাৰ উদ্দেশ্য আগত ৰাখি এই CCEৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু নিশ্চয়কৈ অনাগত দিনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে এই কাৰ্যৰ পৰা উপকৃত হ'ব। ইয়াৰ উপৰিও শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে বিদ্যালয়ত যে পাঠদান কৰি আছে তেওঁলোকৰ পাঠদান যি কাৰ্য সেই কাৰ্যৰ সফল ৰূপায়ণত এই কাৰ্যই সহায় কৰিব। বিষয়বস্তুৰ আলোচনাৰ কথা ইমানখিনি আছিল। গতিকে পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।